সুমা বাবার দিন উপলি এবার এন্ট্রি মিঠই বাবা বাদে জিঞ্জির বাবারে না পরে থেকে আমি তেল ভরা দিছি জারা ভরা দিছি অনেক পাতলা হয়েছে আমি 20 বেতনা থেকে এইবাৰ ওলাইছে জিঞ্জিৰ বাবা ৰাজ্যত এইবাৰ ওলাইছে মিঠৈ খোৱা বাবা অৰ্থাৎ জিঞ্জিৰ বাবা মিঠৈ খুৱাই খুৱাই বেমাৰৰ চিকিৎসা কৰিছে বাবাই পুৱাৰ পৰা লানি নিচিগা সোধ বৈছে বাবাৰ ওচৰত ৰোগীৰ কাৰোবাৰ যদি ভৰিৰ বিষ কাৰোবাৰ আকৌ পেৰালাইচিছ ঘটনা হৈছে ৰূপহীহাটৰ ৰূপহীহাটত ওলাইছে এইবাৰ জিঞ্জিৰ বাবা ৰোগীক গাঁতত ভৰাই থৈ বাবাৰ চিকিৎসা হেনো বিনামূলীয়া কেইদিনমান পূৰ্বে ৰূপহীহাটত ওলাইছিল কিচমিচ বাবা অৰ্থাৎ বাবা ওলোৱাক লৈ এতিয়া ৰূপহীহাটত তীব্ৰ প্ৰতিক্ৰিয়া যিহেতুকে হঠাৎ ওলাইছে মিঠৈ অৰ্থাৎ জিঞ্জিৰ বাবা সেই জিঞ্জিৰ বাবা ওলোৱাক লৈ এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাবা এফালৰ পৰা দি গৈছে কলপাতত একোটাকৈ মিঠৈ ৰোগীয়ে খাই গৈছে শুনোৱা হওক ৰোগীৰ মুখেৰে পেৰালাইজ এতিয়া কি কেনেকুৱা পাইছে এতিয়া অলপ মানে ভাল পাই আছো অলপ অলপ এতিয়া অলপ ভাল পাইছে আজি আহিছে না যোৱাকালিও আহিছিলে না আজি আহিছো আজি আহিছে কিমান সময় ধৰি এনেকে মাটিত পুতি থৈছে আদা 1.5 ঘণ্টামান হ'ল 1.5 ঘণ্টামান হ'ল এতিয়া কি কৈছে জিঞ্জিৰ বাবাই কি কয় অলপ কিছু উঠাই মানে আলোচনা কৰিব এতিয়া আপুনি মানে আৰাম পাইছে অলপ আৰাম পাইছো আপোনাৰ নামটো কি আছিল আপোনাৰ নাম আজগৰ আলী আপোনাৰ ঘৰটো ক'ত গড় উত্তৰ খাটোৱাল